যাদু ভাল পায় ডাঙৰ হাততালি হ'ব পাৰে একেলগে মই এটা পাত্ৰ লৈ আহিছোঁ আপোনালোকক দেখুৱাই লওঁ তাৰপিছত কি হয় আমি সকলোৱে একেলগে উপভোগ কৰিম অকণমান ঘূৰি ল'লে ভাল হ'ব সুন্দৰকৈ দেখা পাব অকণমান ঘূৰি ল'লে সুন্দৰকৈ দেখা পাব আৰু মই প্ৰথমতে কৈছোঁ আপোনালোকৰ হাততালি হ'ল মোৰ বেকগ্ৰাউণ্ড মিউজিক আৰু আশীৰ্বাদ আপোনালোকৰ আশীৰ্বাদ পালে নিশ্চয় সুন্দৰ ভাল পাম আৰু আগলৈ যাবলৈ সক্ষম হ'ম মই কিছু যাদুৰ মাজেৰে অনুষ্ঠান আৰম্ভ কৰিম এটা সুন্দৰ পাত্ৰ লৈ আহিছোঁ আৰু আগত এখন লৈ আহিছোঁ খালী পাত্ৰ মই দেখুৱাই লৈছোঁ আৰু যদি যাদু ভাল পায় যাদুক আপোনালোকে সকলো আঁকোৱালি লয় আমাৰ অসমৰ কলা হিচাপে ডাঙৰ হাততালি একেলগে প্ৰথম যাদু আপোনালোকক সকলোৰে ভৱিষ্যত উজ্জ্বল কামনা কৰি প্ৰথম যাদুলৈ আগবাঢ়িছোঁ আপোনালোকে দেখিছে পাত্ৰটোত এখন কাগজ জ্বলাই এখন ঢাকনিৰে ঢাকি দিছোঁ মই ক'ব বিচাৰিম এইটো যাদু মই অকলে পৰা আপোনালোক সকলোৰে ভৱিষ্যত উজ্জ্বল কামনা কৰি আমি একেলগে যাদুৰ দিশলৈ আগবাঢ়িম যাৰ যাৰ সৌহাত আছে সৌহাতখন ওপৰ কৰি এবাৰ ঘূৰাই দিলে হ'ল যাৰ যাৰ সৌহাত আছে अगर जिसका पास अगर रायदान है तो ऊपर करके एक बार घुमाना है যাৰ যাৰ লগত সৌহাত আছে যাৰ যাৰ সৌহাত নাই নালাগে গৈ থাকিলে হ'ল এবাৰ যাদুৰ এফেক্ট দিলে হ'ল আপোনালোক সকলোৰে ভৱিষ্যত উজ্জ্বল কামনা কৰি প্ৰথম যাদু বন্ধ কৰিছোঁ তাৰপিছত আপোনালোকৰ মাজত ধৰণৰ খোৱা পানীখিনি উলিয়াব চেষ্টা কৰিম যাদুৰ মাজেৰে পুনৰ কৈছোঁ আপোনালোকৰ হাততালি হ'ল আমাৰ আশীৰ্বাদ আপোনালোকৰ হাততালি পাই থাকিলে হাত চাপৰি পাই থাকিলে নিশ্চয় ভাল লাগিব প্ৰাৰ্থনী কোন ক্লাছত পঢ়ি আছে ক্লাছ 7 প্ৰথম এই এনেকুৱা প্ৰথম কৰিছে না আগত কেতিয়াবা কৰিছিলা